নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হ'ল শিক্ষক সংস্থাৰে শিক্ষামন্ত্ৰীৰ বৈঠক। গুণোৎসৱ বৰ্জন নকৰিবলৈ কলেজ শিক্ষক সংস্থাক আহ্বান শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। বৰ্ধিত কাৰ্যনিৰ্বাহকতে সিদ্ধান্ত হ'ব গুণোৎসৱত অংশগ্ৰহণ কৰা নকৰাটো। আৰু গুণোৎসৱ বৰ্জন নকৰিবলৈ কলেজ শিক্ষক সংস্থাক আহ্বান জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। নলবাৰী কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ সমিতি গঠন। আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আহ্বানত আদৰণি সমিতি গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। আঞ্চলিক সমিতিৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অমল কুমাৰ দাসক সভাপতি, ৰঞ্জিত পাটোৱাৰীক কাৰ্যকৰী সভাপতি, প্ৰশান্ত নাৰায়ণ চৌধুৰীক মুখ্য সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। গতিকে এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, বাজেটত বৃদ্ধি পাব অংগনবাড়ী, আশা, ৰন্ধনকৰ্মী, সহায়িকাৰ দৰমহা। বিত্ত আয়োগৰ নেতৃত্বত সমিতিয়ে দৰমহা বৃদ্ধিৰ বিষয় পৰীক্ষা কৰি আছে। আত্মসহায়ক গোটৰ মহিলাক 10,000কৈ দিয়াৰ বিষয় চলিত মাহতে চূড়ান্ত হ'ব। অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সকা বাধা আৰোপ কৰা হৈছে, কিয়নো তেওঁলোক চৰকাৰী কৰ্মচাৰী বুলি মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে আশা, ৰন্ধনকৰ্মী, অংগনবাড়ী তেওঁলোক চৰকাৰী কৰ্মচাৰী। ৰাজ্যখনত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা, অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মীৰ দৰমহা বৃদ্ধিৰ কথা বিবেচনা কৰিছে ৰাজ্য চৰকাৰে। সঘনাই প্ৰাপ্যৰ দাবীত আন্দোলন কৰি অহা এই কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰিছে। সংবাদ মাধ্যমৰ আগত আজি তেওঁ প্ৰকাশ কৰা মতে এইসকল কৰ্মচাৰী অৰুণোদয় সুবিধা ল'লে বেয়া হ'ব, কিয়নো তেওঁলোক চৰকাৰী কৰ্মচাৰী। আৰু মুখ্যমন্ত্ৰীয়ে আজি লগতে এটা কথাও সদৰি কৰে যে আগন্তুক বাজেটত এই সম্পৰ্কত ভাল খবৰ আহিব। গতিকে আগন্তুক বাজেটত বৃদ্ধি পাব অংগনবাড়ী, আশা, ৰন্ধনকৰ্মী সহায়িকাৰ দৰমহা। গতিকে অত্যন্ত এটা ভাল খবৰ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।